নমস্কাৰ আপোনালোক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল যোৱাকালি অৰ্থাৎ 13 জুলাই তাৰিখে যিটো SCRT DLEDৰ এন্ট্ৰেন্স এক্সামিনেশ্যন হৈ গ'ল তাৰে ৰিজাল্ট ইতিমধ্যে 28 জুলাই তাৰিখে ঘোষণা কৰিব বুলি ইয়াতে উল্লেখ আছে। সো ইয়াতে আপোনালোকৰ কিমান কাট অফ যাব অৰ্থাৎ কিমান নম্বৰ পাব লাগিব ইয়াতে সিট পাবলৈ সেই সম্পৰ্কে কিছু তথ্য আপোনালোকক এটা আভাস দিবলৈ চেষ্টা কৰিম আগৰ কাট অফ অনুযায়ী। সো নিশ্চয়কৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সো এইটো হৈছে আপোনালোকৰ 2024 কাট অফ। সো চাব পৰা আপোনালোকে ডেটটো ইয়াতে দিয়া আছে কৰ্নাৰত 5 অক্টোবৰ 2024 আৰু এইটো হৈছিলে যিটো DLEDৰ এন্ট্ৰেন্স টেষ্ট লোৱা হৈছিল তাৰ ইয়াতে কাট অফ নম্বৰ 1 টো হয় অৰ্থাৎ ইয়াতে কাট অফ প্ৰথমতে যেটো কাট অফ ওলাইছিলে ৰাউণ্ড 1 ৰ সেইটোই হয় কাট অফ অৰ্থাৎ ইয়াতে সকলোতকৈ হাই কাট অফ যাব। ইয়াৰ পিছত আপোনালোকৰ যেটো কাট অফ ৰাউণ্ড 1 ৰ পিছত 2 3 আহিব তাৰ ইয়াতে লাহে লাহে কমি গৈ থাকিব আৰু সিটৰ সংখ্যা ইয়াতে ফুলফিল হৈ থাকিব। সো প্ৰথম কাট অফটো আপোনালোকে চাব পাৰে ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজ দিয়া আছে আৰু ষ্ট্ৰীমো ভাগ কৰাই দিয়া আছে সায়েন্সৰ আৰু ইয়াতে আৰ্টছ এণ্ড আদাৰ ষ্ট্ৰীমৰ। তো বৰপেটা ডিস্ট্ৰিক্টৰ বাবে প্ৰথমতে দিয়া আছে। সাপোজ আমি এক্সাম্পলৰ বাবে ইয়াতে চাওঁ তো মাৰ্কস দিয়া আছে ওপৰত অৰ্থাৎ এটো মাৰ্কস দিয়া আছে আৰু তলৰ যেটো ৰেড কালাৰৰ দিয়া আছে এটো ৰেংক দিয়া আছে অৰ্থাৎ ইমান ৰেংকৰ ক্যান্ডিডেটে ইয়াতে সিটটো লাভ কৰিবলৈ সক্ষম হৈছে। সো আপোনালোকে যদি চাই ইয়াতে বৰপেটা ডিস্ট্ৰিক্টৰ বাবে ডাইৰেক্ট বৰপেটা যে প্ৰথমতে আনৰিজাৰ্ভৰ বাবে সায়েন্সৰ কাট অফ 57.25 গৈছিল আৰু এইটো 23 নম্বৰ ৰেংকত থকা ক্যান্ডিডেটে লাভ কৰিছিল। তাৰপিছত OBC MOBC ক্যাটেগৰীৰ ফালৰ পৰা ইয়াতে আপোনালোকক 47.27 কাট অফ গৈছিল 138 নম্বৰ ক্যান্ডিডেটে ইয়াতে লাভ কৰিছিল। ST হিলছ এৰিয়াৰ বাবে 27.75 আৰু ইয়াতে ST প্লেন এৰিয়াৰ 53.50 নম্বৰ কাট অফ গৈছে। SC ৰ বাবে ইয়াতে 55.25 গৈছিল। নেক্সট PWD ৰ বাবে ইয়াতে ক্যান্ডিডেট নাছিলে। EWS ক্যাটেগৰীৰ বাবে ইয়াতে 52 কাট অফ গৈছিল। তাৰ নেক্সট ইয়াতে চাও হক যে আৰ্টছ এণ্ড আদাৰ্ছ বাকি এইটা সায়েন্সৰ আছিল ইয়াতে আৰ্টছৰ ক্যান্ডিডেটৰ কাট অফ 47.50 ইয়াতে গৈছিল। তাৰ পিছত ইয়াতে OBC MOBC ক্যান্ডিডেটৰ 41.25 গৈছিল। তাৰ পিছত ইয়াতে ST হিলছ এৰিয়া ক্যান্ডিডেট নাছিল। তাৰ পিছত ইয়াতে 38 গৈছিল ST প্লেন এৰিয়া ক্যান্ডিডেটৰ বাবে। তাৰ পিছত SC ৰ বাবে 41.75 গৈছিল। PWD ৰ বাবে ইয়াতে 37.25 গৈছিল। EWS ৰ বাবে 43.25 কাট অফ গৈছিল। ইয়াত বাকি আপোনালোকে ইয়াতে নৰ্মেল স্কুল BTC বা যিমান সিটি আছে সকলোবোৰ কলেজৰ বাবে আপোনালোকে চাব পাৰিব। নেক্সট ইয়াতে ডাইৰেক্ট বঙাইগাঁও দিয়া আছে। ডাইৰেক্ট বঙাইগাঁওৰ ফাৰ্ষ্ট ইয়াতে আনৰিজাৰ্ভৰ বাবে 57 কাট অফ গৈছিল। তাৰপিছত OBC MOBC ৰ বাবে 50 গৈছিল একদম সায়েন্সৰ কথা কৈ আছো এটো। বাকি ইয়াতে ST প্লেন এৰিয়া ক্যান্ডিডেটৰ বাবে 44.75 SC ক্যান্ডিডেটৰ বাবে 52.25 গৈছিল। আৰ্টছৰ বাবে ইয়াতে আনৰিজাৰ্ভ 48 গৈছিল আৰু ইয়াতে OBC MOBC ৰ বাবে 43.75 গৈছিল। বাকি ST প্লেন এৰিয়াৰ বাবে 37 SC ৰ বাবে 42.50 PWD 23.75 EWS 33 কাট অফ গৈছিল। আৰু ইয়াৰ কাট অফৰ ক্ষেত্ৰত আপোনালোকে যদি চাই আৰ্টছৰ তুলনাত সায়েন্সৰ কাট অফ সদায় বেছি যাব কাৰণ ইয়াতে সায়েন্সৰ সিটটো কম হয় অনলি 30% সিট সায়েন্সৰ ক্যান্ডিডেটৰ বাবে হয়। তাৰ পিছত ইয়াতে বাকি আৰ্টছ এণ্ড আদাৰ্ছৰ বাবে ইয়াতে বাকি ইয়াতে 70% সিট আপোনালোকৰ ৰিজাৰ্ভ থাকে অৰ্থাৎ 100টাৰ ভিতৰত 30টা সিট সায়েন্সৰ ক্যান্ডিডেটৰ বাবে সাপোজ ধৰা হল আৰু ইয়াতে আপোনালোকৰ 70টা সিট আৰ্টছ এণ্ড আদাৰ্ছ ক্যান্ডিডেটৰ বাবে থাকে। তথাপিও এই 30টাৰ ভিতৰতে ৰিজাৰ্ভ ক্যাটেগৰীজ ৰিজাৰ্ভ থাকে কেইটামান। সো এনেকৈ ইয়াতে মেৰিট ওয়াইজ আৰু ক্যাটেগৰী ওয়াইজ সিটসমূহ ফুলফিল কৰা হয়। নেক্সট ইয়াতে সাপোজ ধৰক কোনোবা ক্যান্ডিডেট ৰিজাৰ্ভ পোষ্ট আছে আৰু সেই পোষ্টত সেই ক্যান্ডিডেট নগল। নেক্সট আপোনালোকৰ ইয়াতে ৰাউণ্ড 2 ৰ বাবে সেই পোষ্টটো ব্ল্যাঙ্ক থাকিব ৰাউণ্ড 3 ৰ বাবে ব্ল্যাঙ্ক থাকিব কিন্তু ইয়াৰ পিছত যেটো আপোনালোকৰ স্পট এডমিশন লোৱা হ'ব তেতিয়া কিন্তু সেই পোষ্টটো কিন্তু আপোনালোকৰ ক্যাটেগৰী ওয়াইজ নাথাকে কাৰণ সেই পোষ্টটোত ক্যাটেগৰী ওয়াইজ ক্যান্ডিডেট নাথাকিলে ইয়াৰ পিছত যেটো আনৰিজাৰ্ভ কৰি দিয়া হয় অৰ্থাৎ আনৰিজাৰ্ভ বা জেনাৰেল ক্যান্ডিডেট বা যিকোনো ক্যাটেগৰী ক্যান্ডিডেটে সেই সিটটো লাভ কৰিব পাৰে। সো এটা আছিল কাট অফ ৰাউণ্ড 1 আৰু ইয়াতে অকমান হাই কাট অফ যায় মানে অকমান বেছি যাব ইয়াতে যেহেতু প্ৰথমবাৰৰ কাট অফ আৰু ইয়াতে যিসকলৰ মাৰ্কস আছে মেৰিট ওয়াইজ আৰু ডকুমেন্ট ওকে আছে তেওঁলোকে এডমিশনৰ বাবে যাব আৰু এডমিশনটো ডাইৰেক্ট প্ৰথম কাউন্সেলিংতে পাই যাব আৰু যিসকলৰ মাৰ্ক অলপমান কম আছে তেওঁলোকে নেক্সট কাউন্সেলিংত পাই যাব পাৰে। সো এনেকৈ অসমৰ যিকেইটা ডিস্ট্ৰিক্টত ইয়াতে টিচিং এডুকেশ্যন ইনষ্টিটিউটসমূহ আছে তাৰে আণ্ডাৰত কিমান কি কাট অফ গৈছিল সকলো ইনষ্টিটিউটত সকলোই PDF ফোনতে দিয়া আছে। তাৰ পিছত আপোনালোকে যদি চাই এইটো হৈছে কাট অফ ৰাউণ্ড 3 আৰু এইটো আপোনালোকৰ 19 অক্টোবৰ তাৰিখে মুকলি কৰিছিল কেইদিনমান পিছতে ফাৰ্ষ্ট ৰাউণ্ড কাট অফৰ। আৰু ইয়াতে আপোনালোকে চাব পাৰে যে কাট অফটো কমি গৈছে যথেষ্ট আগৰ তুলনাত কাৰণ সিটসমূহ ইয়াতে যিসকলে মেৰিট আছে তেওঁলোকে আগত লাভ কৰি গৈছে আৰু যিসকলে কৰা নাই অৰ্থাৎ সিট যদি খালি আছে তেওঁলোকৰ ইয়াতে কম কাট অফতে সিটসমূহ পাই গৈছে। আপোনালোকে এটা চাব পাৰে কিমান কাট অফ গৈছে ইয়াতে 28 গৈছে 33 গৈছে 30 গৈছে 21 গৈছে চাব পাৰে সায়েন্সৰ আৰু আৰ্টছৰ বাবে। আৰু যিসকলে এইটো ব্ল্যাঙ্ক দেখা পাইছে এইকেইটা সিট মানে ইয়াতে ফুলফিল অৰ্থাৎ ফিল আপ হৈ গৈছে ইয়াতে কোনো ধৰণৰ
পোষ্ট বা সিট ইয়াতে খালী নাই সো এইটো থাৰ্ড ৰাউণ্ডৰ কাট অফ আপোনাক দেখুৱালোঁ আৰু থাৰ্ড ৰাউণ্ডৰ কাট অফৰ পিছতে স্পট এডমিশ্যনৰ বাবে মাতে অৰ্থাৎ নেক্সট 4 ৰাউণ্ড কাট অফ ইয়াতে অহাৰ চান্স খুবেই কম থাকে কাৰণ সিটৰ সংখ্যা যথেষ্ট কম হৈ যায় অৰ্থাৎ ফুলফিল হৈ যায় গতিকে আপুনি যদি ইয়াৰ বাবে এন্ট্ৰেন্স এক্সাম দিছে কোনখন ডিস্ট্ৰিক্টৰ বাবে আপুনি এপ্লাই কৰিছিলে জনাবচোন আৰু কাট অফ কিমান যায় সেই সম্পৰ্কে মই আপোনালোকক ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম প্ৰিভিয়াছ ইয়াৰ কাট অফ কিমান গৈছিলে মই আপোনালোকক নিশ্চয়কৈ জনাই দিয়াৰ চেষ্টা কৰিম আজিৰ ভিডিঅ'টোত ইমানেই আছিলে নিশ্চয়কৈ ভিডিঅ'টোত লাইক এটা কৰি ৰাখিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে আগন্তুক নটিফিকেশ্যনসমূহ সকলোতকৈ আগত পাই থাকিবলৈ নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ এতিয়ালৈ সামৰিছোঁ ধন্যবাদ